হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আজি আমি ক্লাছ 10ৰ প্ৰথম খণ্ড মানে ৰিভিজনৰ প্ৰথম খণ্ডটো আমি আজি ডিছকাশ্যন কৰিম। আৰু প্ৰথম খণ্ডটো আমাৰ কি আছে যে বৰ্গ আৰু বৰ্গমূল, বা আমি ইংলিছত কি কওঁ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। অ'কে, তো প্ৰথমে টপিকটো মই লিখি লওঁ। বৰ্গ আৰু বৰ্গমূল। ইয়াক আমি ইংলিছত কি কওঁ স্কুৱেৰ আৰু স্কুৱেৰ ৰুট, মানে স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। ঠিক আছে, তো প্ৰথমে আমি কি কৰিম, এই চেপ্টাৰটো পঢ়াৰ আগতে আমি কি কৰিম, প্ৰথমে আমি কি জানিব লাগিব যে এই বৰ্গ বা স্কুৱেৰ এণ্ড বৰ্গমূল আৰু স্কুৱেৰ ৰুট এইখিনিৰ মানেনো কি, মানে বৰ্গ আৰু বৰ্গমূল এই দুটাৰ অৰ্থটো কি। চোৱা, মই এটা এক্সাম্পল দি বুজাইছোঁ তোমাক। কি হয় যে গছ এজোপা ডাঙৰ হয় কিহৰ পৰা, শিপাৰ পৰা। প্ৰথম শিপা হয়, মানে গুটি থাকে প্ৰথম ন, আৰু গুটিটোক আমি কি বুলি কওঁ, মূল বুলি কওঁ। মূল মানে কি, এইটোৰ কথা কৈছোঁ মই, মূল মানে কি, ইংলিছত আমি কওঁ ৰুট। তোমালোকে জাষ্ট শুনি যোৱা, ঠিক আছে, কনচেপ্টটো ক্লিয়াৰ হৈ যাব, ধ্যান দি শুনা অকল। এতিয়া মূলৰ অৰ্থটো কি, মূল মানে কি, ৰুট মানে কি, শিপা, গুটি, মানে ষ্টাৰ্টিং পইণ্টটো, মানে আৰম্ভণি বিন্দুটো, আৰম্ভণিটো, ঠিক আছে। তো ছাপ'জ ধৰা মই এটা নাম্বাৰ লওঁ 1। এতিয়া এই 1ৰ ওপৰত মই ছাপ'জ ধৰা ইয়াত দিলোঁ 2, মানে 1ৰ ওপৰত কি আছে, 2 আছে। এতিয়া ইয়াত ওপৰত আছে কোনটো আৰু তলত কোনটো আছে, এই নাম্বাৰটো মানে 2টো 1ৰ ওপৰত আছে আৰু 1টো তলত আছে। তো এই 1টোক তুমি শিপা বুলি ভাবা বা গুটি বুলি ভাবা, ঠিক আছে। তাৰমানে কি হ'ব, এই 1টো মূল হ'ব। আৰু মেথামেটিক্সত এই 1টোক আমি ভূমি বুলি কওঁ, ভূমি। ইংলিছত কি কওঁ আমি, বেছ। এই 2টোক কি কওঁ আমি, ঘাত বুলি কওঁ, ঘাত। আৰু আমি ইংলিছত কি কওঁ, পাৱাৰ বা ডিগ্ৰী বুলি কওঁ, পাৱাৰ লিখিলেই হ'ব, ঠিক আছে। তাৰমানে কি ক'ম যে 2টো কি হয়, 1ৰ ঘাত হয়, আৰু এই 1টো 2ৰ ভূমি হয়। বুজি পাইছা, মানে এইটো ভূমি হ'ল, এইটো ঘাত হ'ল। অ'কে, ঠিক আছে। এতিয়া এইটোৰ মিনিংটো কিনো, মই কি লিখিছিলোঁ যে 1 স্কুৱেৰ, এইটোৰ মিনিংটো কি চোৱা, 1 আছে 1 লিখা, ইয়াত 2 আছে 1ৰ ওপৰত, তাৰমানে এই 1টো কি হ'ব, দুবাৰ ইনটু হ'ব। বুজি পাইছা, ছাপ'জ ধৰা মই লিখিলোঁ 1 আৰু 1ৰ ওপৰত 3 লিখিলোঁ, ইয়াৰ মিনিংটো কি, 1 কি হ'ব, 3 বাৰ ইনটু হ'ব। বুজি পাইছা কনচেপ্টটো, ঠিক আছে। আৰু এই ওপৰটোক আমি কি কওঁ, ওপৰত থকাটোক কি কওঁ আমি, ঘাত বা পাৱাৰ বুলি কওঁ, আৰু এইটোক আমি কি কওঁ, ভূমি বা বেছ বুলি কওঁ, ঠিক আছে। অ'কে, এতিয়া চোৱা, মই কি কৈছিলোঁ, আৰম্ভণিটো, শিপাটো বা মূলটো 1 হয়। এতিয়া চোৱা, 1, এই 1ৰ ওপৰত এনেকৈ দি দিলোঁ 2, তো এইটো হৈ গ'ল। আৰু এইটোৰ মিনিংটো কি, 1 গুণ 1 হ'ব। তাৰমানে 1 স্কুৱেৰ ইকুৱেল টু কিমান হ'ল, 1 হ'ল। তাৰমানে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে 1 স্কুৱেৰ ইকুৱেল টু কি হ'ল, 1 হ'ল। তাৰমানে কি হ'ল যে এই বস্তুটো শিপা আছিলে, এইটো ৰুট আছিলে, ৰুট মানে কি, মূল। তাৰমানে এই 1টোক আমি মূল বুলি কওঁ, আৰু এই মূলৰ বৰ্গ কোনটো, এই 1টো, ঠিক আছে। মানে এইটো হ'ল কি, বৰ্গ, আৰু এইটো হ'ল কি, মূল। এতিয়া মই বেলেগ এটা এক্সাম্পল দিওঁ, ঠিক আছে। আনাডাৰ এক্সাম্পল, ছাপ'জ ধৰা মই লিখিলোঁ 2ৰ পাৱাৰ দিলোঁ মই 2। ইয়াৰ মিনিংটো কি, 2টো কি হয়, ভূমি হয়, আৰু এই 2টো কি হয়, ওপৰত যিটো আছে এইটোক আমি ঘাত বুলি ক'ম, মানে 2ৰ ঘাত। ইয়াৰ অৰ্থটো কি যে 2, এই 2টো 2 আহিলে, এই 2টো কেইবাৰ পূৰণ হ'ব, ওপৰত কি আছে 2, তাৰমানে দুবাৰ পূৰণ হ'ব, তাৰমানে 1 2 এই দুটা পূৰণ হৈ যাব। তাৰমানে কি হ'ল, 2 2 গুণ 4 হ'ব, ঠিক আছে।
আৰু যদি মই এনেকৈ লিখোঁ যে 3ৰ ওপৰত 2 আছে, ইয়াৰ মিনিংটো কি? 3 দুবাৰ পূৰণ হ'ব, তাৰমানে কিমান হ'ব? 3 গুণ 9। ঠিক আছে, অ'কে। এতিয়া 4 লিখিলোঁ, 4ৰ ওপৰত দিলোঁ 2, ইয়াৰ মিনিংটো কি? 4 দুবাৰ কি হ'ব? পূৰণ হ'ব, তাৰমানে কিমান হ'ব? 16। 4 গুণ 16 হ'ল। ছাপ'জ ধৰা মই লিখিলোঁ 5, 5ৰ ওপৰত দিলোঁ 2, এইটো সমান কি হ'ব? 5 পূৰণ 5, ইয়াৰ মিনিংটো কি? যে 5 গুণ 25, এইটো। তো এনেকৈ তোমালোকে আৰু বেলেগ বেলেগ উদাহৰণ দি লিখিব পাৰা। এতিয়া চোৱা, এই যে আমি এইখিনি পালোঁ 1, 4, 9, 16, 25, এইবোৰ আটাইবোৰেই কি হয়? এইবোৰ হৈছে বৰ্গ সংখ্যা, বৰ্গ। ঠিক আছে, কাৰ বৰ্গ? এইখিনি, এই মূল এইখিনি যে আমি পালোঁ 1, 2, 3, 4, 5, এইবোৰ কি হয়? বৰ্গমূল। তাৰমানে এই যে আমি বৰ্গ পালোঁ, এই বৰ্গ ক'ৰ পৰা উলিয়ালোঁ আমি? মানে এইখিনি ডাঙৰ বস্তু, এইখিনি ক'ৰ পৰা ওলাইছে? 1, 2, 3, 4, 5, এইবোৰৰ পৰা। এইবোৰকেতো আমি স্কুৱেৰ কৰি এইবোৰ পাইছোঁ ন? তো এইবোৰৰ পৰা কি উলিয়াইছে? এইবোৰ উলিয়াইছে, মানে এইবোৰ আমি উলিয়ালোঁ। তাৰমানে এইখিনি নাম্বাৰ 1, এইখিনি 2, 3, 4, 5, এইবোৰ কি হ'ব? ৰুট হ'ব, কাৰণ এইখিনি শিপা, এইখিনিৰ পৰাইতো উলিয়াইছোঁ ন আমি এইবোৰ। তো এইবোৰ আমাৰ ৰুট হ'ব, তাৰমানে মূল হ'ব। মূল মানে কি? বৰ্গমূল। কাৰ বৰ্গমূল? এইবোৰ সংখ্যাৰ বৰ্গমূল এইবোৰ হয়। মানে কি? মই যদি কওঁ 1ৰ বৰ্গমূল কি? 1, 4ৰ বৰ্গমূল কি? 2, 9ৰ বৰ্গমূল কি? 3 হ'ব, 16ৰ বৰ্গমূল কি হ'ব? 4 হ'ব, 25ৰ বৰ্গমূল কি হ'ব? 5 হ'ব। ঠিক আছে, আৰু যদি মই এনেকৈ কওঁ যে 1ৰ বৰ্গ কিমান, তেতিয়া কি ক'বা? 1 ক'বা। 2ৰ বৰ্গ কিমান? 4, 3ৰ বৰ্গ কিমান? 9, 4ৰ বৰ্গ কিমান? 16, 5ৰ বৰ্গ কিমান? 25। ঠিক আছে, অ'কে। ঠিক আছে, মই আৰু এটা এক্সাম্পল লওঁ, তোমালোকে যাতে আৰু ক্লিয়াৰ হয়। চোৱা, ছাপ'জ ধৰা ইয়াতে মই লৈছোঁ এক্সট্ৰাকৈ, মই লিখিলোঁ যে 10, এই 10ৰ পাৱাৰ মানে ঘাত, মানে ওপৰত থাকিব 2, এনেকৈ লিখিলোঁ। ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো কি? 10 দুবাৰ কি হ'ব? পূৰণ হ'ব। আৰু 10 দুবাৰ যেতিয়া পূৰণ হ'ব, কিমান হ'ব? 10 × 10 কৰিলে 100 হ'ব। পূৰণ কৰিব জানাই নহয়? পূৰণ কৰি চাবা। এতিয়া ইয়াত কি হ'ল? এই 10টো কি হয়? বৰ্গমূল হয়। কাৰ? 100ৰ। এইটো কি হয়? বৰ্গমূল। আৰু এইটো কি হয়? এই 100টো বৰ্গ। কাৰ বৰ্গ হয়? এই 10ৰ বৰ্গ। এই 100টো হৈছে 10ৰ বৰ্গ, আৰু এই 10টো 100ৰ বৰ্গমূল। কনচেপ্টটো বুজি পাইছা নাই? কিবা ডাউট আছে যদি মোক সুধিব পাৰা, অ'কে? মই ভাবোঁ ডাউট নাই। ঠিক আছে, তো ইয়াৰ পৰা আমি কি বুজিলোঁ? যে বৰ্গ আৰু বৰ্গমূল মানেনো কি? বুজি পাইছা? অ'কে, তো আমাৰ বুকত কিবা কিবি দিয়া আছে কনচেপ্ট কেইটামান, তো সেইবোৰ আমি ডিছকাশ্যন কৰিম। ঠিক আছে, মই এক্সাম্পল দি বুজাই দিম তোমালোকক। চোৱা, ফাৰ্ষ্টটো আমাৰ কি আছে ইয়াতে? বুক তোমালোকে ওলাই লোৱা। ইয়াত কি কৈছে আমাৰ? বৰ্গ আৰু বৰ্গমূল। ইয়াৰ মিনিংটো আমি গম পালোঁ। এতিয়া সাধাৰণ ধাৰণাসমূহ চোৱা। 1 নম্বৰত আমাক কি কৈছে? যদি কোনো এটা স্বাভাৱিক সংখ্যা mক n স্কুৱেৰ হিচাপে, এইটোক আমি স্কুৱেৰ বুলি কওঁ দেই, n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি, য'ত nও এটা স্বাভাৱিক সংখ্যা, তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব। আচ্ছা, মিনিংটো কি কৈছে ইয়াতে? এনেকুৱা এটা সংখ্যা আমি m লওঁ, যিটোক আমি কি কৰিম? n স্কুৱেৰৰ ষ্টাইলত লিখিব পাৰিম। মানে ছাপ'জ ধৰা আমি ল'লোঁ mৰ ভেলু 36। ঠিক আছে, আমি কি কৰিলোঁ? mৰ ভেলু কি ধৰিলোঁ? 36। অকণমান ডাঙৰকৈ লিখোঁ। mৰ ভেলু কিমান লিখিলোঁ আমি? 36। এতিয়া এই mটোক, মানে এই 36টোক আমি কি ক'ম? বৰ্গ সংখ্যা বুলি ক'ম। কেতিয়া ক'ম? যেতিয়া আমি এই 36টোক ভাঙি কিনে আমি কি ষ্টাইলত লিখিব লাগিব? n স্কুৱেৰ ষ্টাইলত। n স্কুৱেৰ ষ্টাইল মানে কেনেকৈ লিখিম? এই 36টোক আমি কেনেকৈ লিখিব পাৰোঁ? 6 ×
6 লিখিব পাৰোঁ নাই 6 ছগুণ 36 হয় নাই আৰু এইটোৰ মানেনো কি এইটোৰ মানেটো কি আছিলে চোৱা আমি এক্সাম্পল দিছিলোঁ নহয় আগতে 2 স্কুৱেৰ মানে কি 2 পূৰণ 2 তাৰমানে 2 পূৰণ 2 পূৰণ 2 মানে কি 2 স্কুৱেৰ নহয় জানো তাৰমানে ইয়াতে 6 পূৰণ 6 আছে তাৰমানে ইয়াৰ মিনিংটো কি হ'ব 6 স্কুৱেৰ হ'ব মানে 6ৰ ওপৰত 2 আছে ঘাতটো অ'কে ঠিক আছে এতিয়া চোৱা এই যিটো 36 নাম্বাৰটো আছিলে এইটোক আমি এইটো ষ্টাইলত ট্ৰান্সফাৰ কৰিছোঁ নাই কৰিছোঁ মানে কি এইটো m হয় এইটো কি হ'ল n স্কুৱেৰ হৈ গ'ল n মানে কি হ'ল ইয়াতে n মানে 6 হ'ল কনচেপ্টটো বুজি পাইছা নাই কিবা ডাউট নাই নহয় ঠিক আছে অ'কে তো এই 36টো মানে mটোক আমি কি ক'ম এতিয়া বৰ্গ সংখ্যা বুলি ক'ম আৰু এই nটোক মানে 6টোক আমি কি ক'ম বৰ্গমূল ক'ম কাৰ 36 মানে এইটো হ'ল বৰ্গমূল এইটো হ'ল কি বৰ্গ সংখ্যা তো কনচেপ্টটো সেইটো সিম্পল একেবাৰে তাৰমানে কি হ'ব আৰু যদি এক্সাম্পল লওঁ আমি ইয়াতে সাইডত সাপোজ ধৰা ললোঁ আমি 4 মানে কি লিখিব পাৰোঁ 4 মানে আচ্ছা ফেক্টৰ ফাইন কৰিব জানা নাই তোমালোকে প্ৰাইম ফেক্টৰ ৰবা এইটো মই এইটো সাইডে কৈ দিম ইয়াত মই অকমান কিবা এটা শিকাই আছো শুনা 4 এই 4ক আমি প্ৰাইম ফেক্টৰ কেনেকৈ ফাইন কৰোঁ প্ৰাইম ফেক্টৰ মানে কি মৌলিক সংখ্যা মৌলিক উৎপাদক মৌলিক সংখ্যা মানে কি মই তোমালোকক কৈ দিম বাৰু যদি ডাউট থাকে মোক ক'বা মই দি দিম আৰু এটা মৌলিক সংখ্যাৰ বিষয়ে ভিডিঅ' ঠিক আছে সো মৌলিক সংখ্যা প্ৰথম আটাইতকৈ মানে সৰু মৌলিক সংখ্যা কি হয় 2 হয় 2 দি ইয়াক হৰণ কৰা দুবাৰ যাব নাই তো এইটো মৌলিক সংখ্যা হয় এই দুইটো তো আৰু আমি ভাগ দিব নোৱাৰো তাৰমানে কি হ'ল 4টোক আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ 2 লিখিব পাৰোঁ 2 পূৰণ 2 মানে কি 2 স্কুৱেৰ ঠিক আছে আৰু আমি কি ষ্টাইলত লিখিব পাৰোঁ 9ক আমি কেনেকৈ লিখিব পাৰোঁ 3 স্কুৱেৰ গম পালা মানে মেইন কথা মই কি ক'ব বিচাৰিছোঁ ইয়াত কেইটামান বস্তু মই ইয়াত তোমালোকক লিখি দিছোঁ স্কুৱেৰ আৰু স্কুৱেৰ ৰুট মানে বৰ্গ আৰু বৰ্গমূল তোমালোকে এইবোৰ মুখস্থ কৰি ল'বা ঠিক আছে ইয়াতে লিখি দিছোঁ চোৱা 1 স্কুৱেৰ মানে 1ৰ পাৱাৰ যেতিয়া 1 হ'ব কি হ'ব 1 হ'ব 2ৰ পাৱাৰ 2 মানে 2 স্কুৱেৰ মানে কি 4 হ'ব 3 স্কুৱেৰ মানে কি হয় 9 হ'ব 4 স্কুৱেৰ মানে কিমান হ'ব 16 হ'ব ঠিক আছে 5 স্কুৱেৰ মানে কি হ'ব 25 হ'ব এইটো 2 দেই আৰু 6 স্কুৱেৰ মানে কি হ'ব 36 হ'ব 7 স্কুৱেৰ মানে কিমান হ'ব 9 হ'ব 8 স্কুৱেৰ মানে কিমান হ'ব 64 হ'ব 9 স্কুৱেৰ মানে কিমান হ'ব 81 হ'ব 10 স্কুৱেৰ মানে কিমান হ'ব 100 হ'ব 11 স্কুৱেৰ মানে কিমান হ'ব 121 হ'ব 12 স্কুৱেৰ মানে কিমান হ'ব 144 হ'ব 13 স্কুৱেৰ মানে কিমান হ'ব 169 হ'ব অ'কে 14ৰ স্কুৱেৰ কিমান হ'ব 196 হ'ব 15ৰ স্কুৱেৰ কিমান হ'ব 225 হ'ব 16ৰ স্কুৱেৰ কিমান হ'ব কোৱা কোনে ক'ব পাৰিবা 256 হ'ব ন 17ৰ স্কুৱেৰ কিমান হ'ব 289 হ'ব 18ৰ স্কুৱেৰ কিমান হ'ব 324 হ'ব 19ৰ স্কুৱেৰ কিমান হ'ব 361 হ'ব 20ৰ স্কুৱেৰ কিমান হ'ব 400 হ'ব ঠিক আছে তোমালোকে আৰু মনত ৰাখিব পাৰা ধৰা 25 লৈকে দি দিওঁ নেকি নহ'লে মই হ'ব নহ'লে ন 20 লৈকে ইয়ালৈকে মনত ৰাখা বেলেগ এক্সট্ৰাকে যদি তোমালোকে কৰিব বিচৰা কৰিব পাৰা নো প্ৰব্লেম তো এইখিনি কথা মনত ৰাখিবা মানে 1 2 3 4 5 6 এইবোৰ যে আছে এইবোৰ কি হয় বৰ্গমূল হয় আৰু এইবোৰ কি হয় এইবোৰ হ'ল আমাৰ বৰ্গ সংখ্যা অ'কে এইখিনি কি হয় বৰ্গ সংখ্যা মানে বৰ্গ সংখ্যাকে এনি টাইম কি হ'ব ডাঙৰ হ'ব আৰু বৰ্গমূল কি হ'ব সৰু হ'ব অ'কে ঠিক আছে তো এইটো হ'ল আমাৰ প্ৰথমটো এটা নেক্সট আৰু বেলেগ কি দি আছে চোৱা তো 2 নাম্বাৰটো দি আছে চোৱা 2 নাম্বাৰটোত কি দি আছে বুকখন আকৌ ওলাই লোৱা
ইয়াত চোৱা টুটোত কি কৈছে আমাক যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0, 1, 4, 5, 6, 9 শেষ হয়। তাৰমানে তুমি যিকোনো বৰ্গ সংখ্যা লোৱা, বৰ্গ সংখ্যা মানে কি বুজি পালা নহয়? এনি বৰ্গ সংখ্যা এটা লোৱাচোন, যিকোনো, তাৰ লাষ্টত তোমালোকে কি পাবা? মানে এককৰ অংকটো। এককৰ অংক মানে কি মই বুজাই দিম বাৰু। এককৰ অংকটো এনি টাইম কি হ'ব? 0 হ'ব, 1 হ'ব, 4, 5, 6 আৰু 9 হ'ব। বাকী বেলেগ বস্তু হ'বই নোৱাৰে। মানে তোমালোকৰ 7, 8 এনেকুৱা টাইপৰ অংকবোৰ বৰ্গ সংখ্যাৰ লাষ্টত নাহে এককৰ স্থানত। ঠিক আছে, মই এটা এক্সাম্পল দিওঁ, শুনা। চোৱা, ছাপোজ ধৰা এনি বৰ্গ এটা সংখ্যা লোৱা তোমালোকে। 1ৰ বৰ্গ। 1ৰ বৰ্গ কি হ'ব? 1 হ'ব। এই 1ৰ মানে 1ত কেইটা অংক আছে? এটাই অংক আছে, এটাই অকল 1 আছে ন? তো এইটোৱে কি হ'ল আমাৰ এককৰ স্থান। আৰু এই এককৰ স্থানত কি হ'ল? এইটো 1টোৰ এককৰ স্থানত কিমান আছে? অংকটো 1 আছে। তো সেইটোৱে কৈছে। 2 লিখা, 2ৰ স্কুৱেৰ দিয়া 4 হ'ল। 3 স্কুৱেৰ কৰা 9 হ'ব। 4ৰ স্কুৱেৰ কৰা 16 হ'ব। 5ৰ স্কুৱেৰ কৰা 25 হ'ব। 6ৰ স্কুৱেৰ কৰা 36 হ'ব। এতিয়া তোমালোকে এটা বস্তু ন'টিচ কৰিছে নাই? এটা বস্তু ন'টিচ কৰাচোন। সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0, 1, 4, 5, 6, 9 শেষ হয়। তাৰমানে চোৱাচোন, এইবোৰ কি হয়? এইবোৰ কি হয়? বৰ্গ সংখ্যা হয়। আৰু ইয়াৰ এককৰ স্থান মানে কি? লাষ্টৰ অংকটো। ইয়াত এটাই আছে অংক, তাৰমানে এইটোৱে লাষ্ট হ'ব ন? তো ইয়াৰ লাষ্টটো কি হয়? 4 হয়। ইয়াত এটাই আছে, এইটো লাষ্ট এককৰ স্থান কি হ'ব? 9 হ'ব। এতিয়া এইটোত চোৱা 1 আৰু 6 দুটা অংক আছে নাই? এই দুটাৰ ভিতৰত এককৰ অংক কোনটো? 6টো হয়। এতিয়া 6টো চোৱা, এতিয়া 16টো বৰ্গ সংখ্যা হয় নাই? ইয়াৰ লাষ্টত কি আছে? 6 আছে। এইটো এটা বৰ্গ সংখ্যা হয়। তো ইয়াৰ লাষ্টত কি আছে? 5 আছে। এইটো এটা বৰ্গ সংখ্যা হয়। ইয়াৰ লাষ্টত কি আছে? 6 আছে। মানে 6, 5, 6, 9, 4, 1 এইবোৰে ওলাব। গম পাইছা নাই? চোৱাচোন, 1, 4, 5, 6, 9 এইবোৰে ওলাব। তুমি এনি মানে যিকোনো এটা নাম্বাৰ লোৱা, তাৰ তুমি বৰ্গ উলিওৱা, তাৰ এককৰ স্থানৰ যিটো অংকটো সেইটো কি হ'ব? এনি টাইম কি হ'ব? 0, 1, 4, 5, 6 নাইবা 9 হ'ব। এইখিনিৰ বাহিৰে একোৱে হ'বই নোৱাৰে, মানে ইম্পচিবল। গম পালা? ঠিক আছে। চোৱা, এককৰ স্থানত 0 থকাও আছে। 100টো লোৱাচোন। 100 মানে কি হয়? 10 × 10 নহয় জানো? তাৰমানে কি? 10 স্কুৱেৰ। মানে 100 মানে কি হ'ল? 10 স্কুৱেৰ হ'ল। এতিয়া এই 10 স্কুৱেৰৰ ইকুৱেল কি হয়? 100। 100টো কি হয়? বৰ্গ সংখ্যা হ'ল। আৰু ইয়াৰ এককৰ অংকটো কোনটো হয়? এই 0টো, এইটো। মানে এনেকৈ যদি 100 লিখোঁ, এককৰ অংক কোনটো হ'ব? এইটো হ'ব। তো এইটো কি হয়? 0 হয়। বুজি পাইছা? এনি টাইম 0 হ'ব পাৰি, 1 হ'ব পাৰে, 4, 5, 6 এইবোৰ। মানে এইটো থিয়ৰেম। বুজি পাইছা নহয়? ইমান ডিটেইলছত পঢ়াইছোঁ। অ'কে। আৰু তাৰপিছত নেক্সট 3 নম্বৰটোত কি কৈছে? শুনা, 3 নম্বৰটোত বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। আচ্ছা, কথাটো কি যে যিকোনো এটা বৰ্গ সংখ্যা লোৱা যাৰ লাষ্টত অকল 0 আছে, আৰু সেই 0টোৰ 0 যিটো আছে, সেই 0টো এনি টাইম জোৰকৈ থাকিব। মানে 2টা, 4টা এনেকুৱা, মানে 6টা, 8টা এনেকৈ থাকিব। এনেকৈ যদি থাকে তেতিয়াহ'লে আমি কি গম পাম? সেই সংখ্যাটো এটা বৰ্গ সংখ্যা বুলি গম পাম। মই এটা এক্সাম্পল দিওঁ, 3 নম্বৰটোৰ কাৰণে এক্সাম্পল দেই। ছাপোজ ধৰা মই ল'লোঁ 1, ইয়াতে ল'লোঁ 00। মানে কি? জুৰীয়া হৈ গ'ল নাই? তো জুৰীয়া হোৱাৰ কাৰণে কি হ'ব? এই গোটেই নাম্বাৰটো কি হ'ব? এটা বৰ্গ সংখ্যা হ'ব। কনচেপ্টটো বুজি পাইছা? এতিয়া তোমালোকে মোক এইটো কোৱাচোন, এইটো বৰ্গ সংখ্যা হ'ব নাই? হ'ব, কাৰণ 0 কি আছে? জুৰীয়াকৈ আছে। চোৱা, এযোৰ, দুযোৰ, এইটো কি হ'ল? দুযোৰ আছে নাই? 0। তো এই সংখ্যাটো মানে কি? এইটো কিমান? 10,000। 10,000টো কি হ'ব? এটা বৰ্গ সংখ্যাই হ'ব। ঠিক আছে?
মই ধৰা আৰু এটা এক্সাম্পল লওঁ 1000 মানে 1ৰ পিছত 3টা 0 আছে এতিয়া কোৱা এই নাম্বাৰটো মানে 1000টো বৰ্গ সংখ্যা হ'ব নাই এইটো বৰ্গ সংখ্যা নহ'ব কিয় কাৰণ এই 1ৰ পিছত চোৱা 0 কেইটা আছে দুটা এযোৰ হ'ল এতিয়া ইয়াত এটা বাকী আছে এটা মানে কি এযোৰ হয় জানো নহয় এযোৰ নহয় তো মই কি কৈছিলোঁ যে জুৰীয়াভাৱে থাকিব লাগিব ইয়াত ছিংগলকৈ আছে ন জুৰীয়াভাৱে নাই তাৰমানে কি হ'ব এই সংখ্যাটো বৰ্গ সংখ্যা নহ'ব এতিয়া নেক্সট আমাৰ 4 নাম্বাৰটো চোৱা ইয়াত কি কৈছে আমাক এগেইন এইটো চোৱা 4টো বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া মানে যিটো আমাৰ বৰ্গমূল হয় সেই বৰ্গমূলটো কি হয় বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া বুলি কয় তাৰমানে কি ক'লোৱে এইবোৰ কথা ইয়াতে চোৱা ইয়াতে দি দিওঁ মই ইয়াতে কৈ দিওঁ ইয়াতে চাপ'জ ধৰা 2 স্কুৱেৰ মানে কি 4 হয় তাৰমানে 2ৰ স্কুৱেৰ কৰিলে 4 হ'ব আৰু এই 4টোৰ বৰ্গমূল কি হ'ব এইটো হ'ব সেইটোৱে কৈছে মানে ওলোটা দুটা 9ৰ বৰ্গমূল কি হ'ব 3 হ'ব 3ৰ বৰ্গ কি হ'ব 9 হ'ব সেইটো কথা কৈছে মানে চিম্পল হয় একেবাৰে তো ইয়াত ডেফিনেশ্যনটো আছে কিতাপখন মেলি তোমালোকে চাই ল'ব পাৰা বা লিখি ল'ব পাৰা মই বুজাই দিহে দিছোঁ অনলি দেই আৰু সলভ কৰিবা কুৱেশ্যন অল কুৱেশ্যন সলভ কৰিবা ধুনীয়াকৈ ইয়াত চোৱা যেনে 7ৰ বৰ্গ 49 তো 49ৰ বৰ্গমূল কিমান হ'ব 7 হ'ব সেইটোৱে ক'লোঁ মই ন অৰ্থাৎ এৰ বৰ্গ বি হ'লে বিৰ বৰ্গমূল এ হ'ব বুলি কৈছে ঠিক আছে এইটো ক্লিয়াৰ অ'কে তো আমি কি 2 3 4 পঢ়িলোঁ এতিয়া আমাৰ 5টো চোৱা 5ত কি কৈছে আমাক যে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে আচ্ছা এইটো কি কৈছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে বুলি কৈছে মানে কি পূৰ্ণ সংখ্যা প্ৰথমে এতিয়া জানিব লাগিব বৰ্গ মানে গম পাইছা নহয় পূৰ্ণ মানে কি এনেকুৱা টাইপৰ চিম্পল এক্সাম্পল এটা দি দিছোঁ ডাইৰেক্ট এইবোৰ কথা চিম্পল হয় আগৰ ক্লাছত পঢ়ি আহিছা যদি কাৰোবাৰ ডাউট থাকে মোক ক'বা মই এগেইন ভিডিঅ' এটা আপলোড কৰি দিম অকল সংখ্যাৰ বিষয়ে যে পূৰ্ণ সংখ্যা কাক কয় অখণ্ড সংখ্যা কাক কয় ধনাত্মক ঋণাত্মক এইবোৰ চব দি দিম যদি তোমালোকৰ ডাউট থাকে তো এতিয়া পূৰ্ণ সংখ্যা মানে কি 0ৰ পৰা ষ্টাৰ্ট হ'ব মানে 0 1 2 3 4 5 6 7 8 9 10 এনেকৈ ডট গৈয়ে থাকিব অসীমলৈ ঠিক আছে তো এইবোৰ কি হয় পূৰ্ণ সংখ্যা আৰু পূৰ্ণ বৰ্গ সংখ্যা মানে কি পূৰ্ণ বৰ্গ সংখ্যা মানে এনেকুৱা এটা সংখ্যা যিটো পূৰ্ণ সংখ্যাও হ'ব আৰু বৰ্গ সংখ্যাও হ'ব এতিয়া চোৱাচোন ইয়াত পূৰ্ণ সংখ্যা আৰু বৰ্গ সংখ্যা কোনখিনি এই 4টো চোৱা এই 9টো চোৱা এই 4টো কি হয় পূৰ্ণ সংখ্যা হয় ইয়াত আছে আৰু 4 আৰু 9টো কি বৰ্গ সংখ্যাও হয় নাই তাৰমানে 4 9 36 16 49 এইবোৰ কি হয় আটাইবোৰ পূৰ্ণ বৰ্গ সংখ্যা ঠিক আছে তো এনেকুৱা সংখ্যাৰ দুটা কি হয় বৰ্গমূল থাকে বুলি কৈছে তাৰমানে 4ৰ যদি বৰ্গমূল কওঁ মই মূল বা বৰ্গমূল এনেকৈ লিখি দিওঁ ইয়াত মই ক'লোঁ যে তোমালোকে 4ৰ বৰ্গমূল উলিওৱা বৰ্গমূল তো 4ৰ বৰ্গমূল কি হ'ব 2 হ'ব আৰু কি হ'ব এণ্ড -2 হ'ব গম পালা মানে 2 আৰু -2 এই দুটাই কি হয় 4ৰ বৰ্গমূল হয় যদি মই কওঁ 9ৰ বৰ্গমূল কি হ'ব তো কি ক'বা 3 হ'ব এটাতো 3 হয় আৰু এটা কি হ'ব এইটোৱে হ'ব জাষ্ট ইয়াৰ আগতে মাইনাছ চিন আহি যাব বুজি পাইছা কনচেপ্টটো ছাপ'জ ধৰা মই ক'লোঁ 16ৰ বৰ্গমূল কি তো 16ৰ বৰ্গমূল কি হ'ব 4 হ'ব আৰু -4 হ'ব মানে যিটো হ'ব সেইটোৰে আৰু এটা কি হ'ব মাইনাছত আহি যাব খালি বুজি পাইছা অ'কে কিন্তু আমি এই মাইনাছবোৰ নৰ্মেলি আমি কি নধৰোঁ আমি কি বৰ্গমূল বুলি ক'লে তোমালোকে কি বুজিবা বুকত যেতিয়াই বৰ্গমূল বুলি ক'ব তোমালোকে কি বুজিবা এইখিনি নাম্বাৰ বুজিবা মানে ধনাত্মক সংখ্যাবোৰ এইবোৰ ঋণাত্মক ন মাইনাছ চিন আছে তো মাইনাছখিনি নধৰি তোমালোকে প্লাছখিনিহে ধৰিবা এইবোৰ বৰ্গমূল হ'ব ঠিক আছে কিন্তু এইখিনিও হয় কিন্তু এতিয়া এইখিনি তোমালোকৰ ক্লাছ 10ত নালাগে তো এইখিনি অকল ধৰিবা অ'কে তো সেইটোৱে কথা কৈছে 5 নাম্বাৰটোত তো ইয়াত এবাৰ আমি পঢ়ি দিওঁ 5 নাম্বাৰটোত কি কৈছে
তো ইয়ালৈকে পঢ়িলোঁ ইয়াত কৈছে এটা ধনাত্মক আনটো ঋণাত্মক সেইটোৱে ন মই সেইটোৱে কৈছোঁ মান হিচাপে দুয়োটা সমান মানে এই দুটা ছেমে হ'ব কিন্তু এটা প্লাছত থাকিব এটা মাইনাছত থাকিব প্লাছত থকা মানে কি ধনাত্মক আৰু মাইনাছত থকা মানে কি হ'ব ঋণাত্মক হ'ব সেইটোৱে কৈছে তো এইটো কথা ঠিক আছে এতিয়া চোৱা এগেইন 6ত কি কৈছে আমাৰ 6 নম্বৰটোত চোৱা ইয়াত 6ত আমাক কি কৈছে যে nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে বুলি কৈছে বুজি পাইছা নাই কি কৈছে মানে nৰ বৰ্গ n মানে কি যিকোনো স্বাভাৱিক সংখ্যা যিকোনো সাপোজ ধৰা nৰ ভ্যালু তুমি 1 লোৱা 1 ওকে 1 লোৱা এটো 6 নম্বৰৰ কাৰণে 1 লোৱা nৰ ভ্যালু তো nৰ বৰ্গ মানে কি 1ৰ বৰ্গ কিমান হয় 1 হ'ব আৰু কি কৈছে যে n+1 মানে কি n মানে 1 + 1 তাৰ মানে 2 হ'ল ঠিক আছে এতিয়া এই 2ৰ মানে n+1ৰ বৰ্গ কিমান হয় 4 হয় গম পাইছা তাৰ মানে এতিয়া কি হ'ল এই যেটো 1 আৰু 2 আছে এই 1 আৰু 2ৰ বৰ্গ সংখ্যা কি হয় 1 আৰু 4 হয় আৰু এই 1 আৰু 4ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে বুলি কৈছে 2nটা স্বাভাৱিক সংখ্যা থাকে বুলি কৈছে 2n মানে কি এইটো 2n 2 into n 2n মানে 2 into n দেই তো 2 into n মানে কি আছিলে 1 বুজি পাইছা তাৰ মানে কি হ'ল 2 তাৰ মানে দুটা কি হ'ব স্বাভাৱিক সংখ্যা আছে কাৰ মাজত 1 আৰু 4ৰ মাজত কি স্বাভাৱিক সংখ্যা আছে দুটা 2 আৰু 3 1 2 3 4 তাৰ মানে 2 আৰু 3 টো কি হয় 1 আৰু 4ৰ মাজত আছে বুজি পাইছা কনসেপ্টটো আৰু এটা এক্সাম্পল দিও ঠিক আছে আৰু এটা বেলেগ এটা এক্সাম্পল দিও সাপোজ ধৰা মই ললো n ৰ ভ্যালু 4 ললো ঠিক আছে আৰু এটা ললো মই মানে n এইটো ললো তো নেক্সট টো কি হ'ব n+1 সো n ৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে বুলি কৈছে n মানে কি ললো মই n মানে ললো 4 তো n+1 কি হ'ব n মানে কি 4 ++1 তাৰ মানে কি হ'ল 4+1 মানে 5 হ'ল তাৰ মানে ইয়াত 5 হ'ল এতিয়া এই 4ৰ বৰ্গ সংখ্যা কি হয় 16 হয় আৰু 5ৰ বৰ্গ সংখ্যা কিমান হয় 25 হয় এতিয়া এই 16 আৰু 25 এই দুটাৰ মাজত কিমানটা বৰ্গ সংখ্যা আছে বৰ্গ সংখ্যা নহয় কিমানটা স্বাভাৱিক সংখ্যা আছে এটো কেনেকৈ গম পাম আমি আমাৰ ফৰ্মুলাটো কি 2n 2 into n মানে কি আছিল 4 তাৰ মানে কিমান হ'ল 8 2 into 4 হ'ল তাৰ মানে 8 তাৰ মানে 16 আৰু 25 এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 8টা বুজি পাইছা কনসেপ্টটো ওকে ক্লিয়াৰ ঠিক আছে